ডক্টৰ চন্দ্ৰভানু শতপথী ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ শ্ৰী গুৰু ভাগৱত। আজি প্ৰথম খণ্ডৰ ৩৭ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৮৬ পৰা ৮৯, শ্লোক ১ পৰা ১৪। যোৱা খণ্ডসমূহত ইতিমধ্যে গুৰুৰ পৰিভাষা, ৰূপ বৰ্ণনা, পঞ্চগুৰুৰ দিব্য কৰ্ম, জীৱাত্মাৰ প্ৰগতিত ৫গৰাকী গুৰুৰ ভূমিকাৰ বিৱৰণ সকলো শুনিলোঁ আৰু জানিলোঁ। ইয়াৰ উপৰিও বিভিন্ন প্ৰকাৰৰ সন্ন্যাসী, শুদ্ধ যোগীনো কি, ভ্ৰষ্ট যোগীৰ পৰা কেনেধৰণে ৰক্ষা পাব পাৰি, লগতে গুৰুমণ্ডলীৰ পৰিভাষা ইত্যাদি আৰু জীৱ, বীজ আৰু জীৱ প্ৰাণৰ বিষয়ে জানিলোঁ। আহক আজি আমি শ্ৰী গুৰুৰ ভক্ত, বিভিন্ন প্ৰকাৰৰ ভক্ত, গুৰুৰ প্ৰতি ভাৱ বিকাশৰ ৩টা স্তৰৰ বিষয়ে শুনো। গুৰুৰ সতে মিলিবলৈ ভক্তৰ হৃদয়ে ভাৱৰ নৈ, ভাৱ বিকাশে ৩ স্তৰে, লাহে লাহে গুৰু সংকৰে। শ্ৰী গুৰুৰ সৈতে মিলন হোৱাৰ পিছত ভক্তৰ হৃদয়ত ভাৱৰ নৈ বৈ যাবলৈ ধৰে। লাহে লাহে গুৰুৰ সান্নিধ্যত থাকি ৩টা স্তৰত ভাৱ বিকাশ হ'বলৈ ধৰে, অৰ্থাৎ উত্তৰোত্তৰৰ বিকাশ হ'বলৈ আৰম্ভ কৰে। প্ৰথমে ভক্তৰ শ্ৰীগুৰু, তেখেত যেন কল্পতৰু, জ্ঞানৰ ফল পুষ্প পাই কৃপা ছায়াও প্ৰাপ্ত হয়। আৰম্ভণিতে ভক্তই শ্ৰীগুৰুক কল্পতৰু সদৃশ জ্ঞান কৰে, যাৰ পৰা ভক্তই জ্ঞানৰূপী ফল পুষ্প লাভ কৰাৰ লগতে কৃপা ছায়াও পাবলৈ সক্ষম হয়। প্ৰথম মিলন গুৰুৰে, গুৰুক ভক্তই নিচিনে, গুৰুক ভাবে সাধুজন, নাজানে কি যে দিব্যগুণ। প্ৰথমবাৰ শ্ৰীগুৰুক লগ পোৱাৰ সময়ত ভক্তই তেখেতক চিনি নাপায়। তদুপৰি শ্ৰীগুৰুৰ দিব্যগুণ সম্পৰ্কেও অজ্ঞ হৈ থকাৰ ফলশ্ৰুতিত শ্ৰীগুৰুক সাধু বুলি ভাবি থাকে। শ্ৰীগুৰুৰ কৃপা নহ'লে গুৰুক কি বুজিব পাৰে? মায়াৰ পৰ্দা থাকে পৰি, সময় যায় দৌৰি দৌৰি। শ্ৰীগুৰুৰ কৃপা নহ'লে কোনোবাই জানো শ্ৰীগুৰুক বুজিব পাৰিব? ভক্তৰ সন্মুখত মায়াৰ পৰ্দা আঁৰি থোৱা থাকে আৰু সময়বোৰ পাৰ হৈ গৈ থাকে। পিছে বিশ্বাস স্থাপিত হ'লে, গুৰুক শ্ৰদ্ধা কৰি ৰ'লে, যিয়েই হওক মায়া ভ্ৰম, লভে কিছু কিছু জ্ঞান। কিন্তু গুৰুৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস স্থাপন কৰি থ'লে ভক্তৰ কিছু মায়া ভ্ৰম লাহে লাহে নোহোৱা হৈ কিছু কিছু জ্ঞান প্ৰাপ্ত হয়। ক্ৰমশঃ ভক্তি হ'লে দৃঢ়, সম্বন্ধ হৈ পৰে নিবিড়, দ্বিতীয় স্তৰে গ'লে জীৱ, গুৰুৰ দিব্যত্ব জানিব। ক্ৰমশঃ ভক্তিভাৱ দৃঢ় হ'লে গুৰুৰ সৈতে সম্বন্ধ অতি প্ৰগ্ৰাহ হৈ পৰে। দ্বিতীয় স্তৰলৈ গ'লেহে জীৱই গুৰুৰ দিব্যতা সম্পৰ্কে গম পায়। প্ৰভুৰ সতে স্থিতিৰে শ্ৰীগুৰুক তুলনা কৰে, ভাবে যে গুৰু হৰি সম, মাত্ৰ নহয় ভগৱান। এনে স্থিতিত ভক্তই শ্ৰীগুৰুৰ তুলনা প্ৰভুৰ সৈতে কৰে আৰু এনেদৰে ভাবে যে গুৰু হৰিৰ সমান, মাথোন ভগৱান নহয়। শিকা যায় পুণ্য ধৰম, শ্ৰীগুৰুহে শ্ৰেষ্ঠ মাধ্যম, গুৰু এক মাধ্যম মাথো, মাধ্যম মূলে হৰি তাতো। ভক্তই পুনৰ ভাবে পুণ্য আৰু ধৰ্ম শিকিবলৈ শ্ৰীগুৰুৱে শ্ৰেষ্ঠ মাধ্যম আৰু সেই মাধ্যমৰ মূলতেই হ'ল শ্ৰীহৰি। দ্বৈত ভাৱ মনলৈ আহে, ধীৰে ধীৰে প্ৰগতি কৰে, তথাপি মায়া ঘেৰি থাকে, পৰ্দা পিছে সামান্য উঠে। পিছলৈ ভক্তই এনে দ্বৈত ভাৱ মনতে ধাৰণা কৰি লৈ ক্ৰমশঃ প্ৰগতিৰ পথত আগবাঢ়ে। পিছে তেওঁক মায়াই আৱৰি ৰাখে, মায়াৰ পৰ্দা লাহে লাহে কিছু উঠে। ভক্তই ধৰিলে স্থিতি, অনেক কাল যায় উটি, গুচিলে এনে দ্বৈত ভাৱ, মিলে গুৰুৰ অনুভৱ। ভক্তই এনে স্থিতিৰ বহুত সময় অতিবাহিত কৰে। পিছত ভক্তৰ এনে দ্বৈত ভাৱ কাটি গ'লে শ্ৰীগুৰুৰ অনুভৱ প্ৰাপ্ত হয়। গুৰুক ভাবে সৰ্বব্যাপ্ত, স্বৰূপে গুৰু বিশ্বব্যাপ্ত, বুজিব নোৱাৰি প্ৰভেদ, গুৰু শ্ৰীহৰি নাই ভেদ। তেতিয়া শ্ৰীগুৰুক ভক্তই সৰ্বব্যাপ্ত আৰু শ্ৰীগুৰুৰ স্বৰূপ বিশ্বৰূপী বুলি মানিবলৈ ধৰে। পিছলৈ গুৰু আৰু হৰিৰ মাজত তেওঁ কোনো পাৰ্থক্য দেখা নাপায় আৰু দুয়োকে একেই বুলি মানি লয়। হ'লে জন্ম ভাৱ অদ্বৈত,
শ্ৰীগুৰুক মানে শাশ্বত, গুৰুকে মানে ভগৱান, ভক্তই কৰে সমৰ্পণ। অদ্বৈত ভাৱ উৎপন্ন হোৱাৰ পিছত ভক্তই শ্ৰীগুৰুক শাশ্বত বুলি মানি লয় আৰু শ্ৰীগুৰুৱে ভগৱান জ্ঞান কৰি ভক্তই সমৰ্পণ কৰে। আধ্যাত্মিকতাৰ পথেৰে শিষ্যই বাঢ়ে স্তৰে স্তৰে, শেষ স্তৰলৈ ভক্ত গ'লে তদাত্ম শ্ৰীগুৰুৰ সতে। আধ্যাত্মিকতাৰ পথত শিষ্যৰ প্ৰগতি স্তৰে স্তৰে বাঢ়ে আৰু অন্তিম স্তৰ পালে শ্ৰীগুৰুৰ সৈতে ভক্তৰ তদাত্ম স্থাপন। যাৰ গুৰু হয় সামৰ্থ্য, তাৰ ভয়ৰ কিবা অৰ্থ? গুৰু শক্তি গুৰু কৃপাৰে আবৃত প্ৰচণ্ড ৰূপেৰে। যাৰ শ্ৰীগুৰু সমৰ্থ, তেওঁৰ বাবে ভয়ৰ কোনো অৰ্থ থাকিবই নোৱাৰে। গুৰু কৃপাৰে গুৰু শক্তিয়ে প্ৰচণ্ড ৰূপেৰে নিতৌ ভক্তক আৱৰি ৰাখে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। শ্ৰী গুৰু ভাগৱত।